নম্বৰজনী নাম্বাৰ বোলে এইটো, 2 নম্বৰজনী বোলে নাম্বাৰ এইটো, 3 নম্বৰজনী বোলে নাম্বাৰ এইটো, 4 নম্বৰজনী এইটো নাম্বাৰ, তেতিয়াহে আমি কণ্টেক্ট কৰিব পাৰিম। এতিয়া তোমালোকক কেনেকৈ কণ্টেক্ট কৰিম? কমেণ্ট কৰিলেতো নহ'ব। কমেণ্ট কৰিলে তোমালোকে কি ক'বা? ৰিপ্লাইহে দিবা থেংক ইউ বুলি। আমাৰ ইয়াত ধুনীয়া ধুনীয়া ছোৱালীৰ অভাৱ নাই। মই 1-2কে কৈ যাওঁ, আপোনালোকে মাত্ৰ অকল 1 2 3 এইটো 4 এইটো 5 6 টকা লগালি, এইটো 6 এইটো 7 কমেণ্ট কৰিব। তোমালোকক কমেণ্ট কৰিতো ভাল পাব নোৱাৰোঁ। তোমালোকে এটা ব্যৱস্থা কৰিব লাগিছিলে, বোলে 1 নম্বৰজনী এইটো নাম্বাৰ, 2 নম্বৰজনী এইটো নাম্বাৰ, 3 নম্বৰজনী এইটো নাম্বাৰ, 4 নম্বৰজনী এইটো নাম্বাৰ, তোমালোকে এনেকৈ দিব লাগিছিলে। তোমালোকে কৈছা আমাৰ গাঁৱত ছোৱালীৰ অভাৱ নাই, বা মানিছোঁ বা তোমালোকৰ কৰিলে যেনিবা 1 নম্বৰজনী ভাল লাগিছে দেই, বা 2 নম্বৰজনী ভাল লাগিছে, বা 3 নম্বৰজনী ভাল লাগিছে, বা 4 নম্বৰজনীয়ে ভাল লাগিছে, সেইটো কি হ'ব? মেছেজটোহে হ'ব, ফোনটোতো কৰিব নোৱাৰিম। সেইটো কাৰণে মানে ফোন নাম্বাৰটো দি দিবাচোন যেতিয়া আকৌ ভিডিঅ' বনোৱা। তোমালোকে কি কৈছে 1 কমেণ্ট কৰিবা, 2 কমেণ্ট কৰিবা, 3 কমেণ্ট কৰিবা, 4 কমেণ্ট